আৰক্ষীৰ কটকটীয়া নিৰাপত্তাৰ মাজত ধুবুৰীৰ গৌৰীপুৰত ভাৰতীয় জনতা পাৰ্টিৰ বিজয় উৎসৱ। তৃতীয়বাৰৰ বাবে নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰ গঠন হ'ব, তাৰ বাবে এই বিজয় উৎসৱ। ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত তৃতীয়বাৰৰ বাবে চৰকাৰ গঠন হ'ব, তাৰ বাবে ভাৰতবৰ্ষৰ অইন ঠাইৰ লগতে ধুবুৰী জিলাৰ গৌৰীপুৰত ভাৰতীয় জনতা পাৰ্টিৰ বিশাল বিজয় উৎসৱ পালন কৰা হয়। গৌৰীপুৰ মণ্ডল মহিলা মৰ্চা, যুৱ মৰ্চা, গৌৰীপুৰ পৌৰসভাৰ নেতৃত্বত এই বিজয় উৎসৱটি অনুষ্ঠিত হয়। বিভিন্ন নৃত্য, গান, শ্লোগানেৰে আকাশ বতাহ উত্তাল কৰি তোলে। এই বিজয় উৎসৱত উপস্থিত থাকে গোলকগঞ্জৰ প্ৰাক্তন বিধায়ক অশ্বিনী কুমাৰ ৰায়, গৌৰীপুৰ পৌৰসভাৰ চেয়াৰমেন জয়া বিশ্বাস, উপসভাপতি বিজু ৰায়, মণ্ডল সভাপতি অমৰেশ পাল, ভাৰতীয় জনতা পাৰ্টিৰ নেতা পিনাকী ৰায়, জ্যেষ্ঠ সাংবাদিক তথা সমাজকৰ্মী মিন্ময় অধিকাৰী আদিকে ধৰি বিভিন্ন নেতাকৰ্মীসকল। ইপিনে গৌৰীপুৰ আৰক্ষী থানাৰ আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলে। সাংবাদিকৰ আগত ভাৰতীয় জনতা পাৰ্টিৰ নেতাকৰ্মীসকলে কয়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত যি চৰকাৰ গঠন হৈ আছে, সেই চৰকাৰে ভাৰতবৰ্ষৰ যথেষ্ট উন্নয়ন আনিবলৈ সক্ষম হ'ব। গৌৰীপুৰৰ পৰা চাহাবুদ্দিন মোল্লাৰ ৰিপৰ্ট, PI নিউজ। আজি আমাৰ তৃতীয়বাৰ কাৰণে ভাৰতীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি শপত গ্ৰহণ কৰিব। আমাৰ 7টা কিমান বজাত 7:15 বজাত আমাৰ শপত গ্ৰহণ হ'ব। তাৰ আগতে আমি গোটাই ভাৰতবৰ্ষ আজি আমি বিজয় উৎসৱ পালন কৰিলোঁ। আমি গোটাই আমাৰ গৌৰীপুৰবাসী, গৌৰীপুৰ মণ্ডলৰ পৰা আমি বিজয় উৎসৱ পালন কৰিলোঁ। আমি মোদীজীৰ নিৰ্দেশ মতে আমি গোটাই ভাৰতবৰ্ষৰ যিটো আমাৰ 3বাৰ মোদীজীয়ে আমাৰ শপত গ্ৰহণ কৰিব আজি, সেইকাৰণে আমি বিজয় উৎসৱ পালন কৰিলোঁ। আমি গোটাই আমি অৱশ্যত গৌৰীপুৰত আজি মিঠাই খাম। এতিয়া আমি অৱগ্ৰহণ কৰাৰ পিছতে আমি আজি বহুত আমাৰ আনন্দ লাগিছে। আমি তৃতীয়বাৰ কাৰণে মোদীজী আমাৰ আহি গ'লে, সেইকাৰণে আমাৰ বহুত আনন্দ। গোটাই ভাৰতবৰ্ষ, আমাৰ খালি গৌৰীপুৰত নহয়, গোটাই ভাৰতবৰ্ষ আমাৰ খুব আনন্দ লাগে। উন্নয়ন হৈছে আৰু কিমান উন্নয়ন আপোনালোকে দেখিব পাৰিব। অসমবাসী ৰাইজলৈ আমাৰ আহ্বান, আহক মোদীজীৰ নেতৃত্বক বিশ্বাস কৰক, আহক আমি সকলোৱে মিলি অসমখন আকৌ এক ধুনীয়াভাৱে গঢ়ি তুলিম। যিখিনি প্ৰতিশ্ৰুতি মোদীজী আমাৰ বিখ্যাত, যে মোদীজীৰ নেতৃত্বই আমি সফল কৰিবলৈ সক্ষম হ'ম। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শপত লৈছে, আপোনাক কেনেকুৱা লাগিছে? ডাঙৰ আনন্দিত হৈছোঁ, কাৰণ ভাৰতবৰ্ষৰ ৰাইজে মোদীক তৃতীয়বাৰ বিচাৰিছে। কাৰণ মোদীৰ দ্বাৰা ভাৰতবৰ্ষৰ আত্মসন্মান, সংস্কাৰ চব বৃদ্ধি পাইছে। এইটোৱে মোদী চৰকাৰৰ আৰু গেৰাণ্টি। আজি আপোনালোকে যিটো আনন্দ উপভোগ কৰিছে, কিমান মানুহে এক কৰিছে? ইয়াত আমাৰ 2000 মানুহ হৈছে আৰু বহুত মানুহ গোটেই আমাৰ মণ্ডল কৰি আছে। টোটেল 5000 মানুহ আমাৰ গৌৰীপুৰ মণ্ডল। আজি ৰেলীৰ নেতৃত্ব কোনে দিছে? আজি ৰেলীটো গৌৰীপুৰ দিছে, যুৱ মৰ্চা আছে, মহিলা মৰ্চা আছে, সকলোৱে মিলি আগন্তুক 5 বছৰত ভাৰতবৰ্ষত শান্তি, সমৃদ্ধি আৰু আত্মনিৰ্ভৰশীল ভাৰতবৰ্ষ বিশ্বগুৰু হ'ব বুলি আশা ৰাখিছোঁ। গৌৰীপুৰ মণ্ডলৰ সম্পাদক, আজি আমি নথৈ আনন্দিত। আমি গৌৰীপুৰৰ কাৰ্যকৰ্তা, গোটেই ভাৰতবৰ্ষৰ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা নথৈ আনন্দিত। তৃতীয়বাৰৰ কাৰণে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজি শপত গ্ৰহণ কৰিছে আৰু আমাৰ এই NDA চৰকাৰত আগন্তুক দিনত ভাৰতবৰ্ষত বহুত ধুনীয়া কাম হ'ব বুলি আমি আশা ৰাখিছোঁ। আৰু আজি আমাৰ গৌৰীপুৰ মণ্ডলৰ নেতৃত্বত যিখিনি ৰেলী আমি ওলাইছোঁ, সেইখিনি ৰেলী স্বতঃস্ফূৰ্তভাৱে গৌৰীপুৰৰ প্ৰত্যেকজন মানুহ ওলাই আহিছে। ইয়াৰে স্পষ্টভাৱে বুজা যায় যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত মানুহে বিশ্বাস কৰে আৰু আগন্তুক দিনত ভাৰত বিশ্বৰ তৃতীয় বৃহৎ শক্তিশালী দেশ হিচাপে গঢ়ি উঠাব নৰেন্দ্ৰ মোদী। নিশ্চয় এইটো আনন্দৰ বিষয়। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰৰ আগৰ যিটো মিনিষ্ট্ৰী আছিল, সেই নেতৃত্বত বহুত ধুনীয়া কাম হৈছে আৰু এইবুলিও আমি আশাবাদী যে সৰ্বানন্দৰ নেতৃত্বত বহুত ভাল কাম হ'ব। তেওঁ এজন বিচক্ষণ ব্যক্তি। গতিকে আমি স্পষ্টভাৱে কৈ আছোঁ যে ভাৰতবৰ্ষত মোদীৰ নেতৃত্বত আগন্তুক দিনত বহুত ধুনীয়া কাম হ'ব আৰু ভাৰতবৰ্ষ আগুৱাই যাব।